বহুত ভাল লাগিছে আৰু বহুত সুখী আমি যে আমাৰ MLA মহোদয়ে আমাক ইমানখিনি সুবিধা কৰি দিছে আগন্তুক দিনতো কৰি দিছিলে আৰু আজিও আমাৰ কাৰণে যিখিনি কৰিছে তাক লৈ আমি বহুত সুখী আৰু ভাল লাগিছে আজি আৰু আশা আছে আমি দিল্লীলৈ যাবলৈ চৰকাৰক বহুত বহুত ধন্যবাদ অসম চৰকাৰক আমাৰ কাৰণে ইমানখিনি সুবিধা কৰি দিছে আৰু বহুত ভাল লাগিছে যে আমি এনেকুৱা এখন সুযোগ পালোঁ বুলি পালোঁ ঝুমুৰত পোৱা মাননিৰে মই টমটম এখন ল'লোঁ হয় ঝুমুৰ বিনন্দিয়া যি অনুষ্ঠান গুৱাহাটীত অনুষ্ঠিত হৈছিল বিশ্ব ৰেকৰ্ডৰ বাবে বিশ্বনাথ সমষ্টিৰ পৰা চাহ জনগোষ্ঠীৰ শিল্পীসকলে যোৱা বছৰ 24 ফেব্ৰুৱাৰী তাৰিখে তাত অংশগ্ৰহণ কৰিছিলে আজি আমি সেই শিল্পীসকলক আনুষ্ঠানিকভাৱে প্ৰশংসা পত্ৰ অভিনন্দন পত্ৰ দিয়াৰ আমি ব্যৱস্থা কৰিছোঁ আজি এই অনুষ্ঠানত সেই সমিতিৰ সন্মানীয় সভাপতি হৰেণ পাত্ৰকে প্ৰমুখ কৰি এক্সপাৰ্ট কমিটিৰ সকলো সদস্যৰ জৰিয়তে আজি আমি অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ মই সকলোকে ধন্যবাদ জনালোঁ কিমানজন নৃত্যশিল্পী টোটেল আমাৰ বিশ্বনাথ সমষ্টিৰ পৰা 96 ইনক্লুডিং এক্সপাৰ্ট কমিটি ৭৫গৰাকী নাচনি আছিলে বাকীখিনি এক্সপাৰ্ট কমিটি প্ৰশিক্ষকসকলক লৈ টোটেল 96 এটা টীম এই টীমৰ সকলোকে নিমন্ত্ৰণ কৰি আমি এই অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰিলোঁ ধন্যবাদ অনুভৱ মানে মই বিশেষকৈ আমাৰ অসম চৰকাৰক ধন্যবাদ দিছোঁ যে যাতে আমাৰ বাগানতে সীমাবদ্ধ হৈ থকা আমাৰ জাতীয় যি আমাৰ মেৰুদণ্ড ঝুমুৰক যে বিশ্ব দৰবাৰক মানে জিলিকাই তুলিবলৈ সক্ষম হৈছে সেইটোৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ দিছোঁ আৰু জয় মামা জয় জিন্দাবাদ ধন্যবাদ।